গাইজ যেহেতু আমাৰ বাবুৰ প্ৰগ্ৰামটো পাৰে হৈ গ'ল চ' বাবুৰ মানে কি গিফ্ট উঠিলে সেইটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব পাৰোঁ যিহেতু আমি এটা পৰিয়ালৰ দৰে চ' ব'লক আমি দেখুৱাই আছোঁ আপোনালোকৰ লগত বহুত কিবা কিবি গিফ্ট উঠিছে এয়া কাপোৰ তাৰপিছত আছে এইবিলাক কাঁহী বাতি খোলাই নাই চ' খুলি দেখুৱাই আছোঁ আপোনালোকক পইচা উঠিছে বহুতখিনি পইচা উঠিছে এইটো তেওঁ ভয়ে কৰে এইখনো এখন ধুনীয়া বাবুৰ অৱস্থা চাওকচোন গিফ্টৰ মাজত তেওঁক বহুৱাই দিছোঁ কি লাৰিম কি নালিম সৰু বাচ্চা ন তেওঁ মানে একদম আৰু এইফালৰ পৰা বস্তু দলাই সেইফালৰ পৰা বস্তু নাই আমি বুটলি আনি থাকিব লগা হৈছে দলাই আছে বস্তুবিলাক কি ভাবিছে এইবিলাক কি বা বস্তু সেইটো একো জনা হোৱাই নাই হাতত লৈছে আৰু দলি মাৰি দিছে চাওকচোন মই বাচনবিলাক অপেনিং মানে আনবক্সিং কৰি আছোঁ মানে কাঁহী বাতি উঠি আৰু কি কৰিব আৰু ভাত খোৱাহে বস্তু লাৰিব যায় সেইফালে বস্তু লাৰিব যায় আৰু তুলিয়ে আছে একফালৰ পৰা এখন এখনকৈ কাঁহী বাতি পেকিং খুলি আছোঁ আকৌ এইবাৰ আমাৰ ভাগিনকেইটা আহি গ'ল এইজনী ডাঙৰ গোটেই পোৱালীকেইটা লৈ গিফ্ট খুলি আছোঁ সিহঁতৰ মানে ভাল লাগি আছে কি লাৰিম কি নালিম বহুতে ভাল পাইছে পিছফালে আছে বাবুৰ নানা মোৰ আব্বা সৰু বাচ্চাবিলাকৰ এটাই ভাল বস্তু দেখিলে তেওঁলোকে মানে কি লাৰিম কি নালিম এনেকুৱা লাগে কিন্তু তাৰ পচন্দ হোৱা নাই একো বস্তুৱে ভাল লগা নাই কেৱল চামুচত বাহিৰে চামুচখন তাৰ কাৰণে বহুত প্ৰিয় সৰু যে চামুচখন এইজনী নাচাগে একেবাৰে বাতিত কেনেকৈ খায় সেইটো দেখুৱাই দিছে ঢেৰ গিফ্ট উঠিছিলে দেই সৰু বাচ্চা চবে মানে ভাবিছে আৰু বাচনে দিওঁ কাঁহৰ কাঁহী বাতি আমাৰ গোটেই পোৱালি সন্থা লাগি গৈছে আনবক্সিং কৰাত গিফ্টবিলাক গোটেইকেইজনক লৈ আমি গিফ্ট আনবক্সিং কৰি আছোঁ চবকেইটা বাবু দিদা গাৰ্গী চব আৰু একেবাৰে কোনে কোনটো খুলিব হিচাপ নাই চব ব্যস্ত ইচ চাচোন চামুচ আৰু বাতি লৈ কেনেকুৱাকৈ আছে এইকেইটা গিলাচ মোবাইলটো চাই আছে মোবাইলটো লাগে তেওঁক হাঁহিও আছে চাচোন কি ধুনীয়াকৈ হাঁহি আছে ফূৰ্তিও লাগিছে বস্তুবিলাক দেখি কি লাৰিম কি নালিম তেনেকুৱাকৈ আছে তাৰ চামুচখনেই প্ৰিয় আৰু চামুচখনেই লৈ আছে ইমান বস্তুৰ মাজত চামুচখন লৈ লৈছে চাওক এইবিলাক জিলিক মিলিককৈ আছে নহয় কি লাৰিম কি নালিম এনেকুৱাকৈ আছে এইখন ফটো ধুনীয়া লাগিছে ফটোখন সকলোকে বাবুৰ ফালৰ পৰা থেংক ইউ ইমান ধুনীয়া গিফ্ট দিয়াৰ পৰা এইটো টিফিন
বাবুৰ টিফিনটো লৈ যাবৰ পৰা এয়া বাতি বাচন ইমান উঠিছে, ঢেৰ বাচন উঠিছে। আনবক্সিং কৰি ভাগৰিয়ে গৈছোঁ বাচনৰ পেকিং খুলি খুলি। সকলোকে বাবু আৰু মোৰ ফালৰ পৰাই থেংক ইউ ছ' মাছ ইমান ধুনীয়া উপহাৰ দিয়াৰ বাবে। চাওকচোন কিমান বাচন উঠিছে, সৰু বাচ্চা ভাত খোৱাহে কথা। এইবিলাক কাপোৰ, গা মুচিব টাউলো দিছে, পইচাও উঠিছে ঢেৰ। ভালে লাগিছে তেওঁলোকৰ গোটেইকেইটাৰে। সঁচাই ঘৰত কেতিয়াবা প্ৰগ্ৰাম থাকিলে গোটেইকেইজন একেলগ হ'লে বহুত ভাল লাগে। ইমান ডাঙৰো নাছিলে, সৰুকৈ পাতিছিলোঁ। সৰুকৈ এটা প্ৰগ্ৰাম পতা হ'ল ঘৰত।